আমাৰ হাতত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। মাৰ্ঘেৰিটাৰ ১ নং মাকুম পথত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী মহিলা নিহত। আজি ৰাতিপুৱাই মাৰ্ঘেৰিটাত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি ল'লে এগৰাকী মহিলাই। মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত ১ নং মাকুম পথত AS32C0255 নম্বৰৰ বলেৰো পিকআপ বাহনে পাত্ৰ ভ্ৰমণত চাইকেল চলাই ওলাই অহা এগৰাকী মহিলাক প্ৰচণ্ড জোৰে খুন্দা মাৰি দিয়াৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। পুনৰবাৰ জনাব বিচাৰিছোঁ অল আছাম নিউজ 30 দৰ্শকসকলক এটা বিগ ব্ৰেকিং নিউজ। মাৰ্ঘেৰিটাৰ ১ নং মাকুম পথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী মহিলা নিহত। গাড়ীখনৰ খুন্দাত মাৰ্ঘেৰিটাৰ জয়ানগৰ নিবাসী ৩৫ বছৰীয়া বন্তি সিংফো চিৰিং নামৰ মহিলাগৰাকী থিতাতে নিহত হয়। নিহত বন্তি সিংফো মাৰ্ঘেৰিটাৰ যুৱ ব্যৱসায়ী অনুপ চিৰিঙৰ পত্নী বুলি জানিব পৰা গৈছে। ইপিনে দ্ৰুতবেগী বাহনখনে দুৰ্ঘটনা সংঘটিত কৰি নিয়ন্ত্ৰণ হেৰুৱাই ঘৰৰ গেৰেজত থকা এখন I10 বাহনতো খুন্দা মাৰি অনিষ্ট ব্যাপক সাধন কৰে। ঘটনাস্থলীত ইতিমধ্যে মাৰ্ঘেৰিটা থানাৰ আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট অল আছাম নিউজ 30। আমি এনেকে নোৱাৰিম দেই, বেয়া নাপাব। অকণমান চাইড হ'ব, পানী এখন দিব নহয়। ৰাতিপুৱা 5:30 আহিলোঁ, দেখিছোঁ গোটেই ভিৰ। আপোনাৰ পাপু সিং বুলি কয় জলপথ, তেখেতৰ মানুহজনী মানে এক্সিডেণ্ট কৰিলে। ঘটনাটো কেনেকৈ হ'ব পালে? ঘটনাটো মানে কি, মৰ্ণিং ৱাক কৰিব আহে ৰাতিপুৱা চাইকেল লৈ, তেনেকৈ মানে মাৰিলে। গাড়ীখন কোনখন আছিলে? গাড়ীত অকল ড্ৰাইভাৰো দেখি পালোঁ। কোনখন এখন গাড়ী? এখন দেখি পাইছে গাড়ীখন। ইয়াত সুদৰ্শন 1 নম্বৰ মাকুম পথাৰত আছে, তিনিচুকীয়া ডিষ্ট্ৰিক্ট। হেৰি কি কয়, তাৰপিছতে কোন গুটিৰ পৰা কোনফালে আহি আছিলে গাড়ীটো? গাড়ীটো আপোনাৰ তিনিচুকীয়া ফালেদি আহি আছে। ৰাতিপুৱা আপোনাৰ 5টা, 5:30 ভিতৰত হ'ল ঘটনাটো। বলেৰো পিকআপ এটা আহিলে, পিকআপটো আহি দুটামান দোকান আছিলে, দোকান ভাঙি মহিলাগৰাকী আছিলে ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ ওলাইছিলে। মৰ্ণিং ৱাক কৰি গৈ আছিলে, চাইকেল লৈ আছিলে মহিলাগৰাকী, তাক খুন্দিয়াই লৈ আহি দুটা দোকান ভাঙি এই ওচৰত এই গাড়ীখন আছিলে I10 গাড়ী, এই গাড়ীখন মাৰি মহিলাগৰাকী নিহত। গাড়ীখন মানে গেৰেজত আছিলে? গাড়ীটো আমাৰ গাড়ী গেৰেজতে আছে। মহিলাগৰাকী চিনাক্ত হৈছে নেকি? মহিলাগৰাকী জানিব প্ৰথমতে ব্লকৰ হয়, ব্লকৰ হয়। নামটো কিবা গম পাইছে? নামটো মই বিশেষকৈ ক'ব নোৱাৰোঁ। তাৰ হাজবেণ্ডৰ নাম অনুপ সিং কিবা হয়। হয়, এপিনে পৰা মাৰি 2-3টা আমাৰ ফালে 3টা ঘৰ, এপিনে এটা ঘৰ, তাৰপিছত এইটো ঘৰ, তাৰপিছত আমাৰ এইটো গাড়ী মানে মাৰি দিয়ে। আমি উঠি চাইছোঁ এনেকুৱা অৱস্থা হৈ আছে। মানুহ কিবা ক্ষতি হৈছে নেকি? মানুহ ড্ৰাইভাৰটো একো ক্ষতি নাই হোৱা। এটা মাইকী মানুহ মৰ্ণিং ৱাক কৰিব গৈছিলে, মৰিলেই আৰু।